এতিয়া লৈ আহিছোঁ আপোনালোকলৈ খুব ধুনীয়া ধুনীয়া কপাৰ বেজৰ দুগদুগী কালেকশ্যন মোৰ ওচৰত খুব ধুনীয়া এটা দুগদুগী আহিছে আৰু দুগদুগীটো চাওকচোন ইমান মৰম লগা এইটো ৰাণী পিংক আৰু গ্ৰীণ ষ্ট'নত কৰা হৈছে দেখিছেনে ষ্ট'নৰ কামখিনি চাব ইমান ধুনীয়াকৈ কৰা হৈছে আৰু ইয়েৰিংছ এনেকৈ আহিব খুবেই মৰম লগা হয় আৰু যদিহে আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত যিটো নম্বৰ দেখা পাই আছে সেই নম্বৰটোত আমাক যোগাযোগ কৰিব লাগিব আৰু যদি আপোনালোকে শ্ব'ৰুম আহিব বিচাৰে শ্ব'ৰুম আছে যোৰহাট গড়ালি শ্ব'ৰুমত আহি আপোনালোকে চাই মেলি গহনা লৈ যাব পাৰে খুব ধুনীয়া দেখিছেনে এইটো আৰু ইয়েৰিংছ চাওক এনেকুৱা ধুনীয়া এযোৰ হেংগিং ইয়েৰিংছ ডাঙৰ হয় ইয়েৰিংছযোৰ সৰু নহয় আকৌ দেই ইয়েৰিংযোৰ চাইজটো চাওকচোন ইমান মৰম লগা হয় সো এইটো কালাৰ ল'ব পাৰে আৰু এটা কালাৰ আছে মই আপোনালোকক দেখুৱাই দি আছোঁ এইটো কালাৰ চাওকচোন ইমান মৰম লগা ইমান উজ্জ্বল দেখিছেনে পাথৰটো খুব ধুনীয়া হয় আৰু এইটো ঘিচিত চিলোৱা আছে যদি আপোনালোকে গোল্ডেন বিটছত বিচাৰে দেন গোল্ডেন বিটছত চিলাই দিয়া হ'ব বা আপোনালোকে গ্লাছ বিটছতো ল'ব পাৰে খুবেই ধুনীয়া হয় দুগদুগীটো আৰু চাইজটো কিন্তু ডাঙৰ হয় দেই আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো আৰু এয়া হৈছে ইয়েৰিংছ বিৰাট মৰম লগা হয় সেটটো এই কালাৰটো মোৰ ওচৰত এভেইলেবল আছে আপোনালোকে লাগিলে ল'ব পাৰে আৰু এটা কালাৰ আৰু দুটা কালাৰ আছে সেইকেইটাও দেখুৱাই দিওঁ এই কালাৰটো দেখিছেনে ইমান মৰম লগা ভাল লাগিছেনে বাৰু খুব ধুনীয়া হয় কালাৰটো আৰু ইয়াৰ যিটো ঘিচিমনি চিলাই দিছে ঘিচিমনি কালাৰটো চাব একদম আনকমন এটা ঘিচিমনি কালাৰ দিছে লাইট পাৰ্পল টাইপত দিছে খুব ধুনীয়া হয় আৰু ইয়েৰিংযোৰ সেম আহিব মই এইটো আপোনালোকক পিন্ধি দেখুৱাইছোঁ ইয়েৰিংছ সবৰে হেংগিঙে আহিব দেই টপ নাহে এইবোৰ সেটত খুব ধুনীয়া হয় সেটটো কাপোৰৰ লগত মিলাই আপোনালোকে পিন্ধিব পাৰে কালাৰ কেইবাটাও আহিছে আৰু এইযোৰ হৈছে ইয়েৰিংছ এনেকৈ আহিব বিৰাট ধুনীয়া হয় এইটো সেটটো এইটো ল'ব পাৰে আপোনালোকে মই অকণমান আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ দেখিছেনে ইমান মৰম লগা সেটটো আৰু এটা লাষ্ট কালাৰ আছে সেইটো দেখুৱাই দিওঁ লাষ্ট কালাৰটো হৈছে গ্ৰীণ আৰু ৰেড এবাৰ দেখুৱালোঁ মই গ্ৰীণ আৰু ৰাণী পিংক কালাৰ এতিয়া এইটো গ্ৰীণ আৰু ৰেড কালাৰ দেখিছেনে ইমান মৰম লগা কালাৰটো ইয়েৰিংছ সেম হেংগিঙে আহিব এইটো টাইপৰ এয়া আৰু ভাল লাগিলে হোৱাটছআপ কৰিব কালাৰটো বহুত ধুনীয়া হসাকে আৰু এইবোৰ কালাৰ পিন্ধিলে কি হয় কিছুমান কাপোৰত গহনাটো উজ্জ্বল হৈ উঠে আপোনালোকে যদি লাইট কালাৰ কাপোৰ পিন্ধে তেতিয়া এনেকুৱা গহনাটো উজ্জ্বল কৰে কাপোৰযোৰ উজ্জ্বল কৰে আৰু যদি ভাল লাগিছে হোৱাটছআপ কৰিব স্ক্ৰীনত থকা নম্বৰত 4টা কালাৰ বৰ্তমান এভেইলেবল আছে আৰু সাইজটো বিৰাটেই ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ দুগদুগী সেট হয় কপাৰ বেজৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ